সফল সামৰণি পৰিব তিনি কাৰ্যসূচী কি ক'ব? হয়, সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰতিনিধি সভাৰ ইতিমধ্যে ৰাতিপুৱাৰ পৰা আমাৰ সম্পূৰ্ণ কাৰ্যসূচীবিলাক সুচাৰুৰূপে পৰিচালনা হৈ গৈ আছে। এতিয়া আমাৰ অভিনন্দন অনুষ্ঠান হৈ আছে আৰু কিছু সময় পিছতে আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব, অষ্টাদশ প্ৰতিনিধি সভা। এই প্ৰতিনিধি সভা সফলৰূপে ৰূপায়ণ হ'ব বুলি আমি আশাবাদী আছোঁ। প্ৰতিখন অধিৱেশনলৈ যিহেতু ৰাইজে বাট চাই থাকে, নহয় জানো? আপোনালোকে এইবাৰ কি বাৰ্তা দিব নিজৰ জনগোষ্ঠীক? চাওক, গোৰ্খা জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ গোৰ্খা ছাত্ৰ সন্থা। গোৰ্খা ছাত্ৰ সন্থা এটা জনগোষ্ঠীৰ ছাত্ৰ সংগঠন হোৱা স্বত্তেও এটা মানে ছাত্ৰ সংগঠনো হয়। লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি বিগত দিনত বহুতো আমি কাম কৰিছোঁ। যিবিলাক আমাৰ প্ৰতিভা থকা আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকল আছে, মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আৰ্থিকৰূপে পৰিবাৰ যদি মানে আৰ্থিক মানে অৱস্থাটো দুৰৱস্থা হোৱাৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰী বাদ পৰি যায়। কিছুমান ছাত্ৰ ছাত্ৰীয়ে আমাৰ শৈক্ষিক জীৱনটো আধাতে সামৰি চেন্নাই বেংগলোৰত গৈ হাবাথুৰি খোৱা আমি দেখা পাইছোঁ। সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি বিগত দিনত বহুত কাম কৰিছোঁ। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মা দেউতাই পঢ়াব নোৱাৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীক আমি পঢ়াইছোঁ। আৰু আমাৰ আজি গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত বিগত দিনত হৈ যোৱা আমাৰ যিবিলাক কাৰ্যবিলাক সকলো আজি ইয়াত পৰ্যালোচনা হ'ব আৰু আমাৰ যি কাৰ্যকাল আছে সেই কাৰ্যকালৰ ৰণনীতি ইয়াৰ পৰা তৈয়াৰ কৰা হ'ব। ৰণনীতি হিচাপে আগামী দিনত গোৰ্খা জাতিৰ লগতে দেশৰ কাৰণে আমি কি কৰিব পাৰোঁ সেই হিচাপে আজি তিনিচুকীয়াৰ পৰা ধুবুৰীলৈকে আমাৰ 29টা জিলাৰ প্ৰতিনিধি ইতিমধ্যে আহি পাইছে। 700ৰ পৰা 1000 আমাৰ প্ৰতিনিধি আমাৰ উপস্থিত হৈছে আৰু আপোনালোকে কালি গম পাই যাব। আচলতে একাংশই ক'ব খোজে যে বিগত সময়ছোৱাত গোৰ্খা ছাত্ৰ সন্থাই যেনেদৰে জনগোষ্ঠীকৰণৰ কাৰণে কাম কৰিব লাগিছিলে তেনেধৰণে কৰা হোৱা নাই বুলি একাংশই ক'ব খোজে, কি ক'ব? নাই, এইটোতো কোৱাবিলাকে মুখ বন্ধ কৰিব নোৱাৰি। যিমান কাম কৰিলেও সমালোচনা এটা হৈয়ে থাকে। এটা কথা স্পষ্ট, আমি সমালোচনাৰ পৰা আমি শিক্ষা লওঁ, শিক্ষা লৈ আমি কাম কৰি আগবাঢ়ি যাওঁ। তো সেইকাৰণে মানুহবিলাকে কৈ থাকিব, আমাৰ কাম হয় নিৰন্তৰভাৱে আমি জাতিৰ সেৱা কৰা, দেশৰ সেৱা কৰা, সেই কাম আমি নিৰন্তৰভাৱে আমি কৰি যাম। আপোনালোকৰ জনগোষ্ঠীটোৰ যিটো স্বায়ত্ব শাসন আপোনালোকে দাবী কৰে, নহয় জানো? হয়, আপোনালোকৰ ডেভেলপমেণ্ট কাউন্সিল দি চৰকাৰী ললিপপ দিলে? নিশ্চয় নিশ্চয়। আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সকলো সংগঠনৰে এটা মুখ্য দাবী থাকে, ডিমাণ্ড থাকে। গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য ডিমাণ্ডেই হয় গোৰ্খা অট'নমাছ কাউন্সিল। তো গোৰ্খা অট'নমাছ কাউন্সিলৰ পৰা আমি দিছপুৰৰ পৰা দিল্লীলৈকে যন্তৰ মন্তৰলৈকে আমি আন্দোলন কৰিছোঁ। তো সেই আন্দোলনক সঁহাৰি জনাই তেখেতলোকে ললিপপে ক'ব লাগে। GDC কোনো এটা জাতিৰ উত্থানৰ কাৰণে কাম কৰিব নোৱাৰে। GDCয়ে ডেভেলপমেণ্ট কাউন্সিলে একো ডেভেলপ কৰিব নোৱাৰে। কিছুমান মানুহক ধনী কৰাব পাৰে, যিবিলাক ডেভেলপমেণ্টত থাকে তেখেতলোকৰো ডেভেলপ হয়, কিন্তু জাতি ডেভেলপ নহয়। কিন্তু জাতি ডেভেলপ কৰিব হ'লে আমাৰ অট'নমাছ কাউন্সিল লাগিব। অট'নমাছ কাউন্সিলে এটা জাতিক উন্নত কৰি লৈ যাব। যিবিলাক পিছপৰা জনগোষ্ঠী থাকিব, এই পিছপৰা যিবিলাক আমাৰ মানুহবিলাক থাকিব, তেখেতলোকক কিছু সকাহ দিব পাৰি। আৰু এটা খিলঞ্জীয়া অসমৰ যি খিলঞ্জীয়া ভূমিপত্ৰৰ লগত গোৰ্খাও এটা খিলঞ্জীয়া জনগোষ্ঠী, সেই খিলঞ্জীয়াটো প্ৰতিপন্ন কৰিবৰ কাৰণে আমাক গোৰ্খা অট'নমাছ কাউন্সিল লাগে বুলি আমাৰ যিটো ডিমাণ্ড হয় সেইটো ডিমাণ্ড হিচাপে আমি লৈছোঁ আৰু ইয়াৰ কাৰণে আমি কামো কৰি গৈ আছোঁ। ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ অষ্টাদশ দ্বিবাৰ্ষিক আজিৰ প্ৰতিনিধি সভা ইয়াতে আৰম্ভ হ'বলৈ গৈ আছে। এতিয়ালৈকে আমি বিশেষ অভিনন্দন অনুষ্ঠান আমি মানে চলাই আছোঁ আৰু আমি যিসকল অতিথিক নিমন্ত্ৰণ জনাইছিলোঁ প্ৰায়সংখ্যক অতিথি ইয়াতে আহি উপস্থিত হৈছেহি আৰু খন্তেক সময়ৰ পিছতে আমাৰ প্ৰতিনিধি সভা আমাৰ আৰম্ভ হ'ব, যিটো আজিৰ মুখ্য কাৰ্যসূচী। আৰু আমি যিহেতু আমি গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে আমি অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। আমি আহ্বায়ক সমিতি হিচাপে আমি সকলোৰে আমি আহ্বান জনাইছোঁ যে এখনি ভাল এখন সমিতি গঠন হওক, শান্তি শৃংখলা বজাই ৰাখক সকলো প্ৰতিনিধিসকলে। যিহেতু অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিনিধিসকল ইয়াতে আহি উপস্থিত হৈছেহি। আমি যিমান পাৰিছোঁ আমাৰ ফালৰ পৰা আমি থকা আৰু খোৱাৰ ব্যৱস্থা আমি আমাৰ ফালৰ পৰা আমি মানে কিবা কৰিছোঁ। আৰু লগতে আমি সকলো প্ৰতিনিধিসকলক আমি আহ্বান জনাইছোঁ যে শান্তিপূৰ্ণভাৱে তেখেতসকলে ভালকৈ এই প্ৰতিনিধি সভা মানে সুচাৰুৰূপে তেখেতসকলে মানে সফল কৰাবলৈ সক্ষম হয়। আৰু সমূহ অতিথিসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এই নিজৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ ইয়াতে আহি উপস্থিত হ'ল, তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ আমি আমাৰ এই প্ৰতিনিধি সভাত এখনি বলিষ্ঠ
মানে সমিতি গঠন হ'ব বুলি আমি আশা কৰিছোঁ, যাতে অনাগত দিনবোৰত আমাৰ গোৰ্খা জনগোষ্ঠীৰ যি সমস্যাসমূহ আছে সেই গোটেই সমস্যাসমূহ যাতে তেখেতসকলে বলিষ্ঠ সহকাৰে মানে সমাধানৰ ক্ষেত্ৰত দাবী উত্থাপন কৰিবলৈ সক্ষম হয়। আজি বিশিষ্ট ব্যক্তি কোন উপস্থিত আছে? বিশেষকৈ আমাৰ গোৰ্খা সন্মিলনৰ আমাৰ কেন্দ্ৰীয় সভাপতি কৃষ্ণ ভুজল ডাঙৰীয়া ইয়াতে উপস্থিত হৈছেহি। আমাৰ টাকা মিচিং পৌৰাণিক দেৱানৰ সাধাৰণ সম্পাদক চান পাঙিঙো ইয়াতে উপস্থিত হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা প্ৰমুখে অন্যান্য মানে জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বসকল ইয়াত উপস্থিত হৈছেহি। আমাৰ গোৰ্খা ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা প্ৰমুখে বিভিন্ন অতিথিসকল যিসকলক আমি ইয়াতে নিমন্ত্ৰণ জনাইছিলোঁ তেওঁলোক আহি উপস্থিত হৈছেহি। আৰু লগতে আমাৰ সাংসদ পদম বৰুৱা দেৱে মানে খন্তেক আগতে আহি ইয়াতে উপস্থিত হৈ তেখেতে আমাক শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।